লেবাৰ কাৰ্ডৰ নামত ৫০-৬০ টকা লোৱা গুৰুতৰ অভিযোগ চমৰীয়া সত্ৰ মণ্ডলৰ সভানেত্ৰী জ্যোৎস্না দাসৰ বিৰুদ্ধে। ক্ষমতাৰ চোলা পিন্ধি দুখীয়াক মাধৱৰ সোধোৱাৰ গুৰুতৰ অভিযোগ জ্যোৎস্না দাসৰ ওপৰত। উক্ত চমৰীয়া সত্ৰ মণ্ডল বিজেপিৰ সভানেত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ খোদ বিজেপিৰ পুৰণি কৰ্মীৰ। চমৰীয়া সত্ৰ মণ্ডলৰ এলেকাধীন জালুকবাৰী খেলপথাৰত বহুসংখ্যক বিজেপি পুৰণি কৰ্মীয়ে উক্ত মণ্ডল সভানেত্ৰী জ্যোৎস্না দাসৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ। বিভিন্ন দুৰ্নীতিৰ সৈতে উক্ত সভানেত্ৰীগৰাকী জড়িত থকাৰ গুৰুতৰ অভিযোগ বিজেপি কৰ্মীৰ। জ্যোৎস্না দাস হাই হাই, জ্যোৎস্না দাসক সভানেত্ৰী পদৰ পৰা অপসাৰণ কৰক আদি শ্লোগানেৰে প্ৰতিবাদ পুৰণি বিজেপি কৰ্মীৰ। উল্লেখ্য যে উক্ত সভানেত্ৰী জ্যোৎস্না দাসক সভানেত্ৰী পদৰ পৰা অপসাৰণ কৰাৰ বাবে সংবাদ মাধ্যমৰ যোগেদি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু দক্ষিণ কামৰূপ জিলাৰ সভাপতি অঞ্জন গোস্বামীক দাবী জনায় উক্ত বিজেপি কৰ্মীয়ে। সভানেত্ৰী জ্যোৎস্না দাসক বাতিল কৰক। সত্ৰ মণ্ডলৰ সভানেত্ৰী জ্যোৎস্না দাসক বাতিল কৰক। এনে দুৰ্নীতিগ্ৰস্ত সভানেত্ৰী আমাক দৰকাৰ নাই। দুৰ্নীতিগ্ৰস্ত সভানেত্ৰী আমাক দৰকাৰ নাই। আপোনাৰ পৰা কোনোবাই পইচা লৈছিলে নেকি? কোনে লৈছে? এই চমৰীয়া সত্ৰ মণ্ডলৰ জ্যোৎস্না দাস। তেওঁ কি হয়, সভানেত্ৰী নে সম্পাদক? তেওঁ সভানেত্ৰী আছিল। সভানেত্ৰী। আপুনি কিহৰ কাৰণে দিছিলে ইমান পইচা? লেবাৰ কাৰ্ডৰ নামত। কিমান টকা দিছিলে? ৫০-৬০ হাজাৰ মান লৈছে। ক'ৰ পৰা দিছিলে আপুনি আনি? বৰ্তমান গুমিৰ পৰা। হয়। আৰু ছয়গাঁৱৰ পৰা মোৰ আলহী অথতি। কিমান টকাকে দিছিলে পাৰ লেবাৰৰ? ১০,০০০ কৰি ১,০০০কে। এখন কাৰ্ডৰ নামত ১,০০০কে দিছিলে। ১,০০০ কৰি। তাৰপিছত এতিয়া কাৰ্ডকেইখন দিছে নে নাই? কাৰ্ডো দিয়া নাই আৰু মই ফোন কৰিলেও তেখেতে ফোন নুতোলাই। আপোনালোকে এতিয়া মানে কোনো ধৰণৰ যোগাযোগ নাই? নাই, মোৰ লগত যোগাযোগ নাই। আপুনি যিমানখিনি পইচা দিছিলে সঠিক এমাউণ্টটো কিমান হ'ব টোটেল? ৬০ মান হয়। আমাৰ চমৰীয়া সত্ৰ মণ্ডলত যিজনী বৰ্তমান ৰানিং সভানেত্ৰী হৈ আছে জ্যোৎস্না দাস, তেখেতে মানে আমাৰ জ্যেষ্ঠ কৰ্মীখিনিক মানে আন্তৰিক শ্ৰদ্ধা বা দলৰ যিখিনি ৰেছপন্স দিব লাগে কাৰ্যকৰ্তাক, আজি সেইখিনি আমি দেখিব পোৱা নাই। তাৰোপৰি কোনোবাই যদি এটা মানে যিখিনি তেখেতে মানে বেয়া কাম কৰে বা মানে কোনোদিন মানে তেখেতে জ্যেষ্ঠ এজনক কেনেকুৱা ৰেছপন্স দিব লাগে সেই কথাটো তেখেতে আজিও জনা নাই, যাৰ কাৰণে আমি আজি পুৰণা কাৰ্যকৰ্তাই মানে অতিষ্ঠ হ'ব লগা হৈছে। যদি এটা দল জীয়াই থাকিব লগা হয় তেতিয়া জ্যেষ্ঠ কনিষ্ঠ আটাইবোৰ কাৰ্যকৰ্তাক আমি ৰেছপন্স দিব লাগিব। তাৰোপৰি তাই আজি সভানেত্ৰীগৰাকীয়ে আজি কিছুমান যেতিয়া ফটো মাৰিব আহে ঘৰবিলাক আমাৰ গাঁৱত, আমি তেতিয়া মই প্ৰাক্তন AP হ'লোঁ এতিয়া, কিন্তু যেতিয়া আমাৰ কাৰ্যকাল আছিলে তেতিয়া ঘৰবিলাক যেতিয়া তাৰ মানে পশুসখী আছিলে, জিঅ' টেকিং কৰিব আহিলে প্ৰত্যেকৰ ঘৰে ঘৰে মানে 200 টকা 100 টকা এটা লৈ গৈ। তো আমি গম নাপাওঁ, গাঁৱৰ মানুহখিনি যেতিয়া মানে সেই টকাটো লৈ যোৱাৰ পিছত আমাক ফোন মাৰে, আমি যিহেতু পদত আছিলোঁ তেতিয়া, তো আমিতো কাৰো এটকা এটা চুই পোৱা নাই। তো তাই যদি সাধাৰণ ফটো একপি মাৰিব আহিলে 100 টকা 200 টকা লৈ যায়, ইয়াৰতো বহুত মানে এইটো আইনমতে দণ্ডনীয় হয়। আৰু এতিয়া তাই যিখিনি আমি কাউন্সিল ইলেকশ্যন ৰাভা কাউন্সিল ইলেকশ্যনৰ পৰা যিখিনি তাইৰ ব্যৱহাৰ দেখিলোঁ, তো আমি অতিষ্ঠ হৈ গৈছোঁ। আৰু জ্যেষ্ঠ কাৰ্যকৰ্তাখিনি আজি সেইকাৰণে ওলাই অহা নাই। আজি আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা যিমানবিলাক আছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ, চবেই মানে সকলোৱে মানে অতিষ্ঠ হৈ আছে, যাৰ কাৰণে আজি ওলাই অহা নাই মানুহখিনি। তো আমি যদি বক সমষ্টিত আমি যদি ভাৰতীয় জনতা পাৰ্টীৰ বা বিজেপি চৰকাৰ বা সমষ্টিৰ পৰা যদি আমি বিধায়ক পাব লগা হয়, তেতিয়াহ'লে আমি পুৰণা নতুন আটাইকে আমি আদৰি ল'ব লাগিব। সেয়েহে আমি এই মিডিয়াৰ যোগেদি আমাৰ ৰাজ্যিক সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াক আৰু লগতে আমাৰ ডিষ্ট্ৰিক্ট সভাপতি সন্মানীয় অঞ্জন গোস্বামী ডাঙৰীয়াক আমি কাটৰি অনুৰোধ জনাইছোঁ যাতে আমাৰ সভানেত্ৰীগৰাকীক আমাক চেঞ্জ কৰি দিয়ে, মানে সলনি কৰি দিয়ে। যাৰ কাৰণে আমাৰ আজি যদি তেখেতক সলনি কৰি দিয়ে, আমাৰ পুৰণা কাৰ্যকৰ্তাখিনি মানে ওলাই আহিব, তাৰোপৰি আমাৰ দলটো বহুত আগবাঢ়ি যাব। সামাজিক মাধ্যমক ধন্যবাদ জনাইছোঁ। আমি আজি চমৰীয়া সত্ৰ মণ্ডলৰ সভানেত্ৰী জ্যোৎস্না দাসৰ বিৰুদ্ধে
আজি আমি মাতি অহা আমি বহুদিন হ'ল। আজি মোটামুটি 6-7 মাহমান আগৰ পৰা আমি আমাৰ জিলা সভাপতি অঞ্জন গোস্বামী ডাঙৰীয়াক লগতে আমি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক লিখিত আকাৰে আমি অভিযোগ দিয়া হৈছিল, কিন্তু আজিলৈকে আমাক তেখেতৰ পদৰ পৰা অব্যাহতি নিদি আজিও তেখেতক পদত মানে বাহাল ৰাখিছে। ইতিমধ্যে সম্পাদকৰ নিজৰ কৰ্মৰ ফল নিজে ভুগি আজি তেখেত অট'মেটিকেলি মানে পদৰ পৰা আঁতৰি যাব লগা হৈছে। তেখেতে মানে আমাৰ ইতিমধ্যে সামাজিক মাধ্যম আকাৰে সকলোৱে গমেই পায় তেখেত নাৰী কেলেংকাৰীৰ লগত জড়িত হৈ তেখেতে আজি পদৰ পৰা বহিষ্কৃত। গতিকে আমি সামাজিক মাধ্যমৰ জৰিয়তে আমাৰ যিজনী বৰ্তমান সভানেত্ৰী আমাৰ সম্পাদক গৌতম দাসৰ বায়েক জ্যোৎস্না দাস এতিয়াও আমাৰ সত্ৰ মণ্ডলত যিহেতুকে সভানেত্ৰী পদত অধিষ্ঠিত হৈ আছে, তেখেতক অতি শীঘ্ৰে এই পদৰ পৰা অব্যাহতি দিলে আমি অতিকৈ আনন্দিত হ'ম। যিহেতুকে তেখেতে আমাৰ যিখিনি আজি ভাৰতীয় জনতা পাৰ্টিৰ পুৰণা কাৰ্যকৰ্তা আছে, সেই পুৰণা কাৰ্যকৰ্তাখিনিক কোনোপধ্যে গুৰুত্ব নিদিয়ে, ভাল ধৰণে মাত নিদিয়ে। তেখেতৰ লগতে তেখেতে আৰু বহুতো দুৰ্নীতিৰ লগত জড়িত। গতিকে সেয়েহে আমি অপৰ মহলক এইটোৱে অনুৰোধ জনাওঁ যাতে যিহেতুকে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চমৰীয়া সত্ৰ মণ্ডলৰ সভানেত্ৰীজনক পদৰ পৰা আঁতৰাই নতুন এগৰাকী মহিলা সভানেত্ৰীয়ে দিয়ক, এজন মানে নতুনক সভাপতি পদত অধিষ্ঠিত কৰি সত্ৰ মণ্ডলটোৰ পৰিচালনা কৰাত যাতে ভাল হয়, আমাৰ বিধানসভা নিৰ্বাচনটো যাতে ভালে ভালে যায়, তাৰ কাৰণে মই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই আমাৰ সামাজিক মাধ্যমৰ জৰিয়তে মই এইটোৱে অনুৰোধ জনাব বিচাৰোঁ।